মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ড স্বাধীনোত্তৰ ভাৰত ৰাজনীতি এই খণ্ডৰ অন্তৰ্গত তোমালোকৰ ৩ নম্বৰ চেপ্টাৰটো। তোমালোকৰ ৩ নম্বৰ চেপ্টাৰটোৰ নাম হৈছে পৰিকল্পিত বিকাশৰ ৰাজনীতি। ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই সেইকেইটা কুৱেশ্যন এনসাৰহে আলোচনা কৰিম তোমালোকৰ লগত যিকেইটা কুৱেশ্যন এনসাৰ হাই ছেকেণ্ডাৰী ফাইনেল এক্সামত সততে আহি থকা দেখিবলৈ পোৱা যায়। তেন্তে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ বিকাশৰ ধাৰণাসমূহ চমুকৈ বৰ্ণনা কৰা। উত্তৰ: বিকাশ হ'ল এক প্ৰকাৰৰ উন্নয়ন যি জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে উদ্যোগীকৰণ, নগৰীকৰণ, শ্ৰম বিভাজন আৰু বিনিয়োগ বৃদ্ধিক বুজায়। বিকাশৰ অন্যতম লক্ষ্য হ'ল জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা। বিকাশৰ কোনো এটা সাৰ্বজনীন ধাৰণা বা সূত্ৰ নাই। তাৰ পৰিৱৰ্তে বিভিন্ন জনৰ বাবে ভিন্ন পৰিস্থিতিত বিকাশে ভিন্ন অৰ্থ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে উত্তৰ পূব ভাৰতত নিৰ্মাণ কৰিবলগীয়া নদীবান্ধ ভাৰত চৰকাৰ আৰু উদ্যোগপতিসকলৰ বাবে বিকাশৰ প্ৰতীক। কিন্তু এই বান্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ই ধ্বংসৰহে প্ৰতীক। গতিকে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই বিকাশৰ ধাৰণাটোক লৈ বিতৰ্ক হৈ আহিছে। সাধাৰণতে বিকাশ বুলি ক'লে আমাৰ মনলৈ তলত দিয়া ধাৰণাবোৰ আহে। ১. আধুনিকীকৰণ, ২. উৎপাদন বৃদ্ধি, ৩. উদ্যোগীকৰণ, ৪. উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ, ৫. প্ৰতিযোগিতামূলক অৰ্থনীতি। বিকাশৰ এই ধাৰণাটো আহিছে পশ্চিমীয়া দেশসমূহৰ পৰা। কাৰণ বিকাশ বুলি ক'লেই আমি সেই দেশসমূহৰ ফালে চাওঁ আৰু তাৰ মাপকাঠি হিচাপ লৈ পৃথিৱীৰ দেশসমূহক উন্নত, উন্নয়নশীল আৰু অউন্নত এই ৩টা স্তৰত ভাগ কৰা হৈছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত পৃথিৱীত প্ৰধানকৈ ২টা ধৰণৰ বিকাশ আৰ্হি প্ৰচলিত আছিল: পুঁজিবাদী আৰু সমাজবাদী আৰ্হি। ভাৰতবৰ্ষৰ ক্ষেত্ৰত যদিওবা সমাজবাদী আদৰ্শ গ্ৰহণ কৰা হৈছিল, তথাপি ব্যক্তিগত উদ্যোগী বা পুঁজিৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে নাকচ কৰা নাছিল। স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই গ্ৰহণ কৰা বিকাশৰ আৰ্হি মূল বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি: ১. মিশ্ৰ অৰ্থনীতি, ২. উৎপাদন আৰু বিতৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰা, ৩. উদ্যোগীকৰণ আৰু কৃষিখণ্ডৰ বিকাশৰ ওপৰত সমগুৰুত্ব, ৪. পৰিকল্পিত বিকাশ। ভাৰতবৰ্ষই গ্ৰহণ কৰা এই বিকাশৰ আৰ্হিত বৰ্তমান নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিমধ্যে 1991 চনত সূচনা কৰা অৰ্থনৈতিক সংস্কাৰ নীতিয়ে উৎপাদন আৰু বিতৰণৰ মাজত সৃষ্টি কৰিব খোজা ভাৰসাম্যৰ লক্ষ্য পৰিহাৰ কৰিছে। অন্যহাতে কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰিত পৰিকল্পিত বিকাশৰ আৰ্হিকো সমাজৰ বিভিন্ন স্তৰৰ পৰা প্ৰত্যাহ্বান জনোৱা হৈছে। ২ নম্বৰ পৰিকল্পনা বুলিলে কি বুজা? ইয়াৰ গুৰুত্ব আলোচনা কৰা। উত্তৰ: অতি সাধাৰণ অৰ্থত পৰিকল্পনা বুলি ক'লে কোনো এটা কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ বা কৰিবৰ বাবে নিৰ্দিষ্ট কৰ্তৃপক্ষই আগতীয়াকৈ সুসংগঠিত আঁচনি বা কাৰ্যব্যৱস্থা গ্ৰহণ কৰা। এনে কাৰ্যব্যৱস্থাসমূহকে পৰিকল্পনা বুলি কোৱা হয়। পৰিকল্পিত বিকাশ হ'ল বিকাশৰ এনে এটা আৰ্হি বা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ। অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ'ব, ইয়াৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়। এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট গুৰুত্ব আছে। শক্তিশালী আৰু সুসংহত পৰিকল্পনাৰ জৰিয়তেহে এখন ৰাষ্ট্ৰৰ সামগ্ৰিক দিশত সৰ্বাধিক বিকাশ সম্ভৱ হয়। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হ'ল। ক. অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰ। অৰ্থনৈতিক সম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত পৰিকল্পনাই যথেষ্ট সহায় কৰে। ই সীমিত উৎসৰ জৰিয়তে ন্যূনতম প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে।
মৌলিক প্ৰয়োজনীয়তা পূৰণ পৰিকল্পনাৰ উৎপাদন আৰু বিতৰণৰ ব্যৱস্থাটো এনেদৰে সজোৱা হয় যাতে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ হয়। নিৰ্দিষ্ট সময়ৰ গতিত নিৰ্ধাৰিত কাৰ্য সম্পাদন পৰিকল্পনাই নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্ধাৰিত কাৰ্যসমূহ সম্পাদন কৰিবলৈ আমাক সহায় কৰে। সামাজিক বিকাশৰ সহায়ক পৰিকল্পনাই নিৰক্ষৰতা দৰিদ্ৰতা ইত্যাদি বিভিন্ন সামাজিক সমস্যা সমাধান কৰি পৰিপূৰ্ণ বিকাশত যথেষ্ট সহায় কৰে। 5 নম্বৰটো হৈছে সন্তুলিত অৰ্থনৈতিক বিকাশ পৰিকল্পনাৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ সমবিতৰণৰ জৰিয়তে সকলো শ্ৰেণীৰ লোক সমানে উপকৃত হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ই জনগণক অৰ্থনৈতিক সমতা আৰু স্বাধীনতা প্ৰদানেৰে সকলো শ্ৰেণীৰ সন্তুলিত অৰ্থনৈতিক বিকাশ সাধনৰ চেষ্টা কৰা হয়। ওপৰত উল্লেখ কৰা সমূহেই হৈছে পৰিকল্পনাৰ গুৰুত্ব। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পৰিকল্পনা আয়োগৰ গঠন ব্যাখ্যা কৰা পৰিকল্পনা আয়োগৰ মূল কাৰ্যসমূহ উল্লেখ কৰা। উত্তৰ 1950 চনৰ 25 জানুৱাৰীত কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ এক অধিৱেশনত পৰিকল্পনা আয়োগ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ মৰ্মে 1950 চনৰ 15 মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক সভাপতি হিচাপে লৈ এই আয়োগ গঠন কৰা হয়। ই এক স্বতন্ত্ৰ সমিতি য'ত 4ৰ পৰা 10 জন সদস্য থাকে। এই সদস্যসকলৰ নেতৃত্বত ভাৰতৰ সামগ্ৰিক উন্নয়নৰ বাবে 5 বছৰীয়া পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। পৰিকল্পনা আয়োগৰ মূল কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল। সম্পদৰ সুসমীক্ষা পৰিকল্পনা আয়োগৰ প্ৰধান কাৰ্য হৈছে দেশৰ সম্পদ প্ৰাকৃতিক মানৱ সম্পদ মূলধন ইত্যাদিৰ সমীক্ষা সংগ্ৰহ কৰি এখন সমৃদ্ধশালী তথা অৰ্থনৈতিকভাৱে প্ৰগতিশীল ৰাষ্ট্ৰ গঠনৰ বাবে ইয়াৰ সুব্যৱহাৰ বাস্তৱত কাৰ্যকৰী কৰা। পৰিকল্পনাৰ প্ৰস্তুতকৰণ ভাৰতৰ পৰিকল্পনা আয়োগৰ অন্য এটি প্ৰধান কাম হৈছে 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা। পৰিকল্পনা বাস্তৱত কাৰ্যকৰীকৰণ কেৱল পৰিকল্পনাৰ প্ৰস্তুতকৰণতেই আয়োগৰ কাৰ্য সীমাবদ্ধ নহয়। ইয়াক বাস্তৱত কাৰ্যকৰী কৰাৰ জৰিয়তে সাধাৰণ জনগণক উপকৃত কৰাটো পৰিকল্পনা আয়োগৰ এটা প্ৰধান কাম। আঞ্চলিক বিকাশ স্বাধীনতাৰ সময়ত ভাৰতত বিকাশৰ ভাৰসাম্য নাছিল। সেয়ে পৰিকল্পনা আয়োগে পৰিকল্পনা কাৰ্যকৰীকৰণৰ জৰিয়তে তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ দ্ৰুত বিকাশ সাধন কৰি আঞ্চলিক ভাৰসাম্য ৰক্ষা কৰে। 5 নম্বৰ সামাজিক ন্যায় প্ৰতিষ্ঠা পৰিকল্পনা আয়োগে পৰিকল্পনাৰ বাস্তৱায়িতকৰণৰ জৰিয়তে সামগ্ৰিক জনগণৰ ন্যূনতম প্ৰয়োজনীয়তাসমূহ পূৰণৰ জৰিয়তে সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হয়। 4 নম্বৰ কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? এইটো 2018 চনত আহিছে। উত্তৰটো হ'ব 1950 চনৰ 15 মাৰ্চত। বৰ্তমান ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? এইটো 2017 চনত আহিছে। উত্তৰটো হ'ব নীতি আয়োগ। ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়? এইটো 2016 চনত আহিছে। উত্তৰটো হ'ব ডক্টৰ নৰমান বৰদাউক। 7 নম্বৰটো কুৱেশ্যন হৈছে ভাৰতৰ দুগ্ধ মানৱ কাক আখ্যা দিয়া হয়? এইটো 2013 চনত আহিছে। উত্তৰটো হ'ব ভাৰ্গিছ কুৰেন। 8 নম্বৰ কুৱেশ্যনটো হৈছে বোম্বাই পৰিকল্পনা কি আছিল? এইটো 2012 চনত আহিছে। উত্তৰটো হ'ব 1944 চনত কিছু সংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰিবৰ বাবে এটা যৌথ প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে যাক বোম্বাই পৰিকল্পনা বুলি জনা যায়।
পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? এইটো 2012 চনত আহিছে। উত্তৰটো হ'ব 1951 চনত। 10 নম্বৰ কুৱেশ্যনটো হৈছে পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। এইটো 2013 আৰু 2015 চনত আহিছে। উত্তৰটো হ'ব জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, সম্পদ আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা। 11 নম্বৰ মিশ্ৰ অৰ্থনীতি কি? উত্তৰ মিশ্ৰ অৰ্থনীতি হ'ল এনে এক অৰ্থনৈতিক বিকাশৰ আৰ্হি য'ত চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শ্বেত বিপ্লৱ বুলিলে কি বুজা? উত্তৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা পৰিৱৰ্তন বা বিপ্লৱক শ্বেত বা দুগ্ধ বিপ্লৱ বুলি কোৱা হয়। 13 নম্বৰ সেউজ বিপ্লৱৰ দ্বাৰা লাভান্বিত হোৱা দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ পাঞ্জাৱ আৰু হাৰিয়ানা। 14 নম্বৰ শ্বেত বিপ্লৱ কোনখন ৰাজ্যত আৰু কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হ'ব গুজৰাট ৰাজ্যত 1970 দশকত। পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে গঠন কৰা সংগঠনটোৰ নাম কি? এইটো 2019 চনত আহিছে। উত্তৰ ভাৰতৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই বিষয়ে তলত উল্লেখ কৰা হ'ল। পৰিকল্পনা আয়োগে দেশৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পৰিকল্পনা প্ৰস্তুত কৰে। পৰিকল্পনা আয়োগে দেশৰ সামগ্ৰী পুঁজি মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশত সকলো স্তৰৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগে ভূমিকা উল্লেখযোগ্য। পৰিকল্পনা আয়োগে ভাৰতৰ পৰা নিৰক্ষৰতা, দৰিদ্ৰতা আদিৰ লগতে বিভিন্ন সামাজিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিছিল। পৰিকল্পনা আয়োগৰ সলনি গঠন কৰা সংগঠনটোৰ নাম হ'ল নীতি আয়োগ। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্ক বৰ্ণনা কৰা। এইটো 2018 আৰু 2020 চনত আহিছে। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশক কেন্দ্ৰ কৰি পৰিকল্পনাকাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল, কিয়নো পৰিকল্পনাকাৰীসকলে উদ্যোগিক খণ্ডৰ নে কৃষি খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিব সেই বিষয়ে লৈ বিশৃংখলতাৰ সৃষ্টি হৈছিল। কিছুসংখ্যক পৰিকল্পনাকাৰীয়ে উদ্যোগীকৰণৰ সপক্ষে যুক্তি দি কৈছিল যে প্ৰাকৃতিক আৰু মানৱ সম্পদত চহকী ভাৰত উদ্যোগিক খণ্ডৰ বাবে উপযুক্ত। আনহাতে আন কিছুসংখ্যকে যুক্তি দি কৈছিল যে কৃষিজীৱী ভাৰতত কৃষি খণ্ডক অৱহেলা কৰিব নোৱাৰি, অথচ কৃষি খণ্ডত অধিক গুৰুত্বহে প্ৰদান কৰিব লাগে। এনেদৰে কৃষি খণ্ড আৰু উদ্যোগিক খণ্ডৰ বিকাশক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। এইটো 2016 চনত আহিছে। উত্তৰ ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, দেশৰ সকলো সম্পদৰ উপযুক্ত আৰু সদ্ব্যৱহাৰ কৰা, ভাৰতৰ সকলো ৰাজ্য বা সকলো অঞ্চলৰ সমান বিকাশ সাধন কৰা, অৰ্থনৈতিক বিকাশত সহায় হোৱাকৈ দেশৰ জাতীয় আয় বৃদ্ধি কৰা, অৰ্থনৈতিক অসমতা দূৰ কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাটো পৰিকল্পনাৰ এটা উদ্দেশ্য। 18 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। সেউজ বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফল লিখা। এইটো 2023 আহিছে। উত্তৰ সেউজ বিপ্লৱৰ দুটা যোগাত্মক ফলাফল হ'ল উৎপাদন বৃদ্ধি আৰু ৰপ্তানি বৃদ্ধি। সেউজ বিপ্লৱৰ দুটা ঋণাত্মক ফলাফল হ'ল সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ ধনী শ্ৰেণীৰ লোকৰ হাতত 10% সম্পত্তি কেন্দ্ৰীভূত হৈ পৰে। সেউজ বিপ্লৱৰ ফলস্বৰূপে মাটিৰ গুণাগুণ হ্ৰাস পালে। 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পৰিকল্পিত বিকাশ মানে কি? ভাৰতৰ বিকাশৰ পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। 2022 আহিছে, 2018 আহিছে, 2016 আহিছে আৰু 2012 আহিছে। পৰীক্ষাৰ কাৰণে চাবাই। পৰিকল্পিত বিকাশ মানে হ'ল বিকাশৰ সেইটো আৰ্হি য'ত কি ধৰণে কেনেদৰে বিকাশ সাধন হ'ব তাৰ ওপৰত এটা পৰিকল্পনা প্ৰস্তুত কৰা। ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তলত পৰিকল্পনা আয়োগে গ্ৰহণ কৰা ভূমিকা আলোচনা কৰা হ'ল। 1.
পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কৌশলসমূহ গ্ৰহণ কৰি বিকশিত ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে। পৰিকল্পনা আয়োগে ভাৰতে সন্মুখীন হোৱা সমস্যাসমূহ যেনে নিবনুৱা সমস্যা, দৰিদ্ৰতা, দুৰ্ভিক্ষ আদি নিৰ্মূল কৰাৰ উপযুক্ত উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। পৰিকল্পনা আয়োগে ভাৰতৰ আধুনিকীকৰণৰ বাবে কৃষি আৰু ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে 5 বছৰীয়া আৰু এবছৰীয়া পৰিকল্পনা গ্ৰহণ কৰিছে। পৰিকল্পনা আয়োগে ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে জাতীয় বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতিকৰণ আদিৰ ওপৰত গুৰুত্ব দি আহিছে। গতিকে দেখা যায় যে পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। স্বাধীনতাৰ পিছত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহ আলোচনা কৰা। এইটো 2013 চনত আহিছে, 2015 চনত আহিছে আৰু 2017 চনতো আহিছে। উত্তৰ: স্বাধীনতাৰ পিছৰ সময়ছোৱাত পৰিকল্পিত বিকাশক লৈ পৰিকল্পনাকাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। তলত এই বিতৰ্কসমূহ আলোচনা কৰা হ'ল। কৃষি বনাম উদ্যোগ। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনাকাৰীসকলে ভাৰতে কৃষিৰ ওপৰত অধিক গুৰুত্ব দিবনে ঔদ্যোগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। অৰ্থাৎ ঔদ্যোগিক খণ্ডৰ ওপৰত গুৰুত্ব দিলেও কৃষি খণ্ডক যাতে অৱজ্ঞা কৰা নহয় তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড। মিশ্ৰ অৰ্থনীতিৰ ফলস্বৰূপে ভাৰতে ব্যক্তিগত আৰু চৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব দিছিল যদিও পৰিকল্পনাকাৰীসকলে ব্যক্তিগত খণ্ডক প্ৰয়োজনীয় সুযোগ সুবিধা আগবঢ়োৱা নাই বুলি সমালোচনা কৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে চৰকাৰী খণ্ডৰ ওপৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব দি আহিছে। ফলত ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কেন্দ্ৰীভূত পৰিকল্পনা বনাম নে গণবিদ্যুৎ? ভাৰতৰ পৰিকল্পনা আয়োগত ভাৰতৰ সকলো অঞ্চলৰ লোক অন্তৰ্ভুক্ত হোৱা নাছিল, যাক লৈ জনগণৰ মাজত অসন্তুষ্টি আৰু বিতৰ্কৰ সৃষ্টি হৈছিল। 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। সেউজ বিপ্লৱ বুলিলে কি বুজায়? ইয়াৰ ফলাফলবোৰ লিখা। এইটো 2014 চনত আহিছে, 2016 চনত, 2017, 2018 আৰু 2020 আহিছে। পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্টে আহিয়ে আছে, গতিকে পৰীক্ষাত অহাৰ চান্স বহুত আছে। পৰীক্ষাৰ কাৰণে চাবা। উত্তৰ: 1960 দশকত ভাৰতত হোৱা খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতবৰ্ষ আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। আমেৰিকা ইয়াৰ সুবিধা গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ সিদ্ধান্ত লৈ কৃষিখণ্ডত নতুন কৌশল প্ৰৱৰ্তন কৰে। 1960 দশকৰ মাজভাগৰ পৰা ভাৰতৰ পৰম্পৰাগত পুৰণি কৃষি কৌশলৰ সলনি আধুনিক প্ৰযুক্তিবিদ্যা, উন্নত বীজ, সাৰ আৰু জলসিঞ্চনৰ ব্যৱহাৰৰ দ্বাৰা কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন সাধন হয়, যাক সেউজ বিপ্লৱ আখ্যা দিয়া হয়। সেউজ বিপ্লৱৰ পিতৃ হৈছে নৰমান বৰদাউ। 2006 চনত ভাৰত চৰকাৰে তেওঁক পদ্ম বিভূষণ সন্মানেৰে বিভূষিত কৰে। সেউজ বিপ্লৱৰ ফলাফলসমূহ তলত দিয়া ধৰণৰ। 1. ভাৰতৰ বহু ঠাইত ভূমিস্বামীসকলে কৃষকসকলক শোষণ কৰাৰ ফলত কৃষিৰ উৎপাদন ব্যাপকভাৱে নিম্নগামী হৈছিল। কিন্তু ভূমি সংস্কাৰ আৰু কৃষিখণ্ডৰ আধুনিকীকৰণে ভাৰতবৰ্ষৰ মধ্যমীয়া কৃষকসকলক ব্যাপকভাৱে উপকৃত কৰে। 2. ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰচলিত ধনী আৰু দুখীয়া কৃষকৰ মাজত থকা বৈষম্য সেউজ বিপ্লৱৰ জৰিয়তে নিৰ্মূল কৰিবলৈ ভাৰত চৰকাৰ সক্ষম হয়। 3. জাতীয় কংগ্ৰেছ দলক সেউজ বিপ্লৱে পুনৰ এক জনপ্ৰিয় ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰায়। কৃষিজাত দ্ৰব্যৰ উৎপাদনত ভাৰতবৰ্ষক স্বাৱলম্বী হয়। বিশেষকৈ ধান আৰু ঘেঁহু উৎপাদনত সেউজ বিপ্লৱৰ জৰিয়তে ভাৰতবৰ্ষ ব্যাপকভাৱে সফল হয়। এইবোৰেই হৈছে সেউজ বিপ্লৱৰ ফলাফল। 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। পঞ্চবাৰ্ষিক পৰিকল্পনা বুলিলে কি বুজা? প্ৰথম, পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ আলোচনা কৰা। উত্তৰ: পৰিকল্পনা এক ব্যৱস্থা বা কৌশল যাৰ সহায়ত চৰকাৰে ৰাষ্ট্ৰৰ সামগ্ৰিক জনগণৰ
সৰ্বাধিক উন্নয়ন সাধন কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰে। স্বাধীন ভাৰত চৰকাৰে এই পৰিকল্পনাসমূহৰ বাস্তৱ ৰূপ দিয়াৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰে। এই আয়োগে ভাৰতবৰ্ষৰ সৰ্বাংগীন উন্নয়নৰ বাবে 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰে। ইয়াক পঞ্চবাৰ্ষিক পৰিকল্পনা বোলে। 5 বছৰীয়া এই পৰিকল্পনাত চৰকাৰৰ সকলো ধৰণৰ আয় ব্যয় তথা উন্নয়নৰ সকলো আঁচনি বাজেটত অন্তৰ্ভুক্ত কৰা হয়। ছোভিয়েট সংঘৰ ৰাজ্যৰ আৰ্হিত গঠিত ভাৰতৰ এই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য পথ প্ৰদৰ্শক হৈছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য ব্যৱস্থাপক হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951ৰ পৰা 56 চনলৈ কাৰ্যকৰী হোৱাকৈ ভাৰতৰ যুৱ অৰ্থনীতিবিদ K.N. ৰাজে প্ৰস্তুত কৰিছিল। এই পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰত বিভাজনৰ ফলস্বৰূপে অৱনতি ঘটা ভাৰতীয় অৰ্থনীতিৰ পুনৰ উদ্ধাৰ আৰু সামগ্ৰিক জনগণৰ উন্নয়নৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থা সফলভাৱে কাৰ্যকৰী কৰা। ইয়াৰ মুখ্য উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ'ল। কৃষিখণ্ডৰ উন্নয়ন সাধন। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা প্ৰধান উদ্দেশ্য আছিল কৃষিখণ্ডৰ উন্নয়ন সাধন। সেয়েহে এই পৰিকল্পনাত নদী বান্ধ প্ৰস্তুতকৰণ আৰু জলসিঞ্চনৰ বাবে অধিক ধন ব্যয় কৰা হৈছিল। এই পৰিকল্পনাতে বৃহৎ নদী বান্ধ ভাঙা, নাঙল প্ৰস্তুত আৰু ভূমি সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ইয়াৰ জৰিয়তে খাদ্যশস্য আৰু অন্যান্য কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। ৰাষ্ট্ৰীয় আয় উন্নতকৰণৰ প্ৰয়াস। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আন এক প্ৰধান উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা। বিখ্যাত অৰ্থনীতিবিদ শংকৰ ঘোষে তেওঁৰ গ্ৰন্থ চেঞ্জিং ইণ্ডিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে বহলভাৱে উল্লেখ কৰি কৃষিখণ্ডৰ উন্নয়নৰ জৰিয়তে ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যত পৰিকল্পনাৰ প্ৰণেতাসকলে কিছু পৰিমাণে হ'লেও সফল হৈছিল আৰু সেই সময়ত ৰাষ্ট্ৰীয় আয় 6% বৃদ্ধি হৈছিল। ওপৰত উল্লেখ কৰা দুটাই হৈছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য। বাস্তৱ ক্ষেত্ৰত এই পৰিকল্পনা সফলভাৱে ৰূপায়িত হৈছিল আৰু সাধাৰণ জনগণ ইয়াৰ জৰিয়তে বহু উপকৃত হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে মোৰ ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা।